সকলোকে স্বাগতম জনাইছো উদিতা ষ্টাইল চেনেলৰ বিশেষ এটা ভ্লগ লৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে যি সকল মোৰ পুৰণি ভিউৱাৰ্ছ বা সাবস্ক্ৰাইবাৰ্ছ আছে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো লগতে যি সকল ভিউৱাৰ্ছ বা সাবস্ক্ৰাইবাৰ্ছ নতুনকৈ আমাৰ চেনেললৈ আহিছে আপোনালোক সকলোকে পুনৰবাৰ উদিতা ষ্টাইল চেনেললৈ স্বাগতম জনাইছো এই ব্লগটো আমাৰ চেনেলৰ অতি এটা স্পেশাল ব্লগ আপোনালোকে ইতিমধ্যে থাম্বনেইলটো দেখা পাই গম পাইছে যে হয় ফাইনালি আমি গুৱাহাটীত আমাৰ নিজৰ সপোনৰ ঘৰখন বাই কৰিছো আমি এটা ফ্ল্যাট কিনিছো আমাৰ সপোনৰ ঘৰখন সো বহুত বেছি হ্যাপি ফাইনালি আজি ৰিভিল কৰিছো আপোনালোকৰ লগত আমাৰ এই সুখৰ কথাটো শেয়াৰ কৰিছো মানে ফ্ল্যাটটো বুক কৰা দিন হৈছে নিশ্চয়কৈ আমি 2023 চনৰ মে মাহত বুক কৰিছিলো কিন্তু বুক কৰাৰ পৰা বহুতখিনি যেহেতু প্ৰসিডিউৰ থাকে গতিকে এটা প্ৰপাৰ টাইমলৈ ওয়েট কৰি আছিলো ফাইনালি ভাবিলো যে এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰা এটা উপযুক্ত সময় আহি পাইছে এই আজি শেয়াৰ কৰিলো আৰু আটাইতকৈ ভাল লগা কথাটো কৈছে যে মই মোৰ হাজবেণ্ডক বা আমাৰ পৰিয়ালটোক বা হাজবেণ্ডে মোক বা আমাৰ পৰিয়ালটোক আমি ঘৰখন গিফট কৰিছো ইজনে সিজনক আসলতে আমি দুইজনে বাই কৰিছো আমাৰ সপোনৰ ঘৰখনক লৈ আমি দুইজন সমানি আগবাঢ়ি গৈ আছো সো হিমানখিনিয়ে বহুত বেছি হ্যাপি হৈ আছো বহুত বেছিকৈ হ্যাপি এতিয়া আমাৰ ঘৰৰ কাম পূৰ্ণগতিত চলি আছে ভিতৰৰ অলপমান কাম কৰি থকা হৈছে বহুত বেছি যে কিবা কৰিছো তেনেকুৱাও নহয় হেখিনি নিশ্চয় শেয়াৰ কৰিম আপোনালোকৰ লগত তাৰ কাৰণে আপোনালোক মোৰ সৈতে কানেক্ট হৈ থাকিব লাগিব মই সকলোবিলাক আপডেট আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম আৰু এতিয়া আমি আগবাঢ়ি গৈ আছো আমাৰ ঘৰ লোৱা দিনটোৰ নিয়ম ভাগ কৰিবৰ কাৰণে তাৰো এটা স্পেশাল ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম প্লিজ কানেক্ট হৈ থাকিব আপোনালোক মোৰ সৈতে সাপোৰ্ট দি যাব আৰু যি সকল ভিউৱাৰ্ছ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ আহিব লগা সেই ভিডিওসমূহৰ আপডেটছখিনি আপোনালোকে পাই থাকিব আৰু আসলতে ফ্ল্যাটটো যেতিয়া বুক কৰিছিলো সেই দিনটোৰ পৰা আৰম্ভ কৰি কিছুমান সৰু সৰু ভিডিও ক্লিপ মই সাঁচি ৰাখিছিলো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আজি এই ভিডিওটোত সেই ক্লিপসমূহ শেয়াৰ কৰিম গতিকে দেৰি কৰি আৰু নাথাকো বলক তেনেহলে অকণমান আগলৈ আমি আগবাঢ়ি যাওঁ আৰু ভিডিওটো আৰম্ভ কৰো এদিনা আছিল 4 মে মই অকণমানি আৰু মাক লগত লৈ উবেৰ এখন বুক কৰি ফ্ল্যাটলৈ গৈছিলো হাজবেণ্ড ডিউটিৰ পৰা ডাইৰেক্ট আহিছিল ফ্ল্যাটলৈ বুক কৰিবৰ কাৰণে আৰু দিয়ালৈ চাওকচোন আসলতে সৰু ল'ৰা-ছোৱালী যদিও মনৰ পৰা কিবা এটা কথা বুজি পাই বিৰাট হ্যাপি আছিল তাই মোক এনেকৈ মৰম কৰি আছিল আৰু যি সকল মোৰ পুৰণি ভিউৱাৰ্ছ আপোনালোকেতো জানি সেইখিনি সময়ত আমাৰ অকণমানি কনক ৰখিবৰ কাৰণে মা প্ৰায় আমাৰ লগতে আছিল গতিকে মা থকাৰ কাৰণে মই বহুত হ্যাপি আছিলো সো মাক লগত লৈ গৈছিলো আজি সব থকা হলে ভাল লাগিলে সবঠাইৰো মা আসলে মাকে মা হাজবেণ্ড আহি আছে অফিচৰ পৰা এতিয়া কৰি লওঁ আৰু এই সময়খিনি আমাৰ কাৰণে স্পেশাল আছিল বহুত বেছি স্পেশাল সময় হয় আমি সাইন কৰিলো ফাইনালি আমি আমাৰ সপোনৰ ঘৰখন কিনিলো আৰু এই সময়খিনিত মায়ে দিয়াকে এনেকৈ ব্যস্ত কৰি ৰাখিছিল তাইও ব্যস্ত আছে তাই ড্ৰয়িং কৰি আছে গতিকে ঘৰত গৈ লগ পাম চাই থাকিব ভিডিওটো ফাইনালি ফ্ৰেণ্ডছ আমাৰ সপোনৰ ঘৰখন কালি আমি বুক কৰিলো মানে কিনিলো তাৰ পিছত আৰু কালি ঘৰলৈ আহি আপোনালোকৰ লগত মোৰ কথা পতা নহল আমি খুবেই ব্যস্ত হৈ পৰিলো এটা বিশেষ কামত গতিকে আৰু আপোনালোকৰ লগত কালি মোৰ কথা পতা নহল সেয়ে আজি আকৌ মই কেমেৰাটো লৈছো ব্লগটো কন্টিনিউ কৰো বুলি আৰু বহুত বেছিয়ে হ্যাপি কাৰণ এটা ড্ৰিম সাকসেস হ'বলৈ গৈছে আমাৰ দুইজনেই হলো বৰুৱাৰ গতিকে বহুত হ্যাপি আৰু কালি কথাটোক লৈ বহুত বেছি হ্যাপি ফ্ৰেণ্ডছ নো ডাউট কিন্তু সমান্তৰালকৈ আমাৰ বহুত এটা দুখ চলি আছে আপোনালোকৰ লগত মই কথাখিনি এনেকৈ পাতি আছো যদিও ভিতৰত কি চলি আছে আসলতে হেতু মই জানো কাৰণ এটা ষ্ট্ৰং ডিসিশন এটা ল'ব লগা হৈছে এটা হাৰ্ড ডিসিশন ল'ব লগা হৈছে সময়ে আসলতে আমাক জলৈ লৈ যায় যেনেকৈ লৈ যায় তেনেকৈ আগবাঢ়ি যাব লগা হয় গতিকে সময়ৰ লগতে খুজ মিলাই আগবাঢ়ি যাব লগা হয় তো মাও আপোনালোকে মোৰ ভিডিওবিলাকত দেখা পাই আহিছে যে মোৰ মা ইয়াতে থাকে প্ৰায় আমাৰ লগতে থাকে কাৰণ মই অকণমানি 1.5 বছৰ বয়সত চাকৰি জয়েন কৰিছো গতিকে সেই অকণমানি কেঁচুৱাটোক অকলেতো মই ঘৰখনত থৈ যাব নোৱাৰো বা সহায়কৰ হাততো মই তেনেকৈ দি থৈ যাব নোৱাৰো গতিকে এগৰাকী পাৰ্মানেন্ট ঘৰৰ মানুহ লাগে গতিকে সেই ঠাইখিনি কোনে পুৰাব নিজৰ মাৰ অবিহনে সেই ঠাইখিনি পূৰণ কৰিব পৰা মানুহ এইখন পৃথিৱীত কোনোৱে নাই গতিকে মোৰ মা আহিছিল আৰু দেউতা ঘৰত
আগতে কেইবাটাও ভ্লগতো কৈছো দেউতা মোৰ ৰিটায়াৰ্ড হয় গতিকে দেউতা ঘৰত অকলে থাকে আৰু মায়ে অকণমানিৰ কাৰণে আমাৰ সৈতে মোৰ আৰু হাজবেণ্ডৰ সৈতে ইয়াত থাকে মা ইয়াতে এনেকৈ অহা যোৱা কৰি থকা প্ৰায় 8 মাহ হৈ গ'ল এতিয়া 9 মাহত ভৰি দিলে মাজতে 1.5 মাহ দিন শাহুমাও থাকি গ'ল আকৌ মোৰ দেউতা থাকি গ'ল হি 15-16 দিন এনেকৈ চলি আছিল সদায় ইয়াত এনেকৈ পাৰ্মানেন্টলি থকাটো সলিউশন নহয় সকলোৱে মিলি হাৰ্ড ডিসিশন এটা ল'ব লগা হৈছে মানে মোৰ মা ঘৰখনলৈ তাইক লৈ যাব লাগিব মা দেউতাৰ লগত অকণমানি থাকিব তাই ফিডিং লৈ আছে সেই বস্তুটো এতিয়া 2 বছৰ কেইমাহমান পাৰ হ'ল যেতিয়া বাৰু সেইটো এৰুৱাব পৰা হ'ব সেই গোটেইখিনি গধুৰ দায়িত্ব মা আৰু দেউতাই লৈছে আৰু আমি কালিলৈ ৰাতিপুৱা গৈ পামগৈ আৰু কালিলৈ ৰাতিলৈ দেউতাই এষাৰ নামৰ আয়োজন কৰিছে যেহেতু অকণমানিৰ দায়িত্ব পৰহিলৈ পৰা দেউতা আৰু মায়ে ল'ব গতিকে এষাৰ নামৰ আয়োজন কৰিছে সেইখিনি ভিডিঅ' মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু এই ভিডিঅ'টো আপোনালোকে চাগে তেৰিকৈহে পাব সেই নামৰ ভিডিঅ'টো আপোনালোকে আগতে ইতিমধ্যে পায়ে যাব চাগে গম পাব বাৰু মই কথা কৈ নাথাকো কাৰণ কথা কোৱাটো অলপ টান হৈ পৰিছে ৰেডি হ'ব লাগে আৰু যেনেকৈ পাৰো ভিডিঅ'টো শ্বেয়াৰ কৰিম চাই যাব আপোনালোকে ৰাতিলৈ দিয়াক লৈ মই হাজবেণ্ড আৰু মা এনেকৈ আগবাঢ়িছিলো মা আছে সিংগল সিটত আৰু পিছদিনা গৈ পোৱাৰ পিছতে ৰাতিলৈ এইদৰে দেউতা আৰু মায়ে আয়োজন কৰিছিল এষাৰ নামৰ ভকতসকল এইদৰে আহি নাম লৈছিল মই ভিডিঅ'টো অলৰেডি শ্বেয়াৰ কৰিলো তাৰ স্ক্ৰীনশ্বট দি দিছো গৈ চাব পাৰিব আপোনালোকে মোৰ ভিডিঅ' লিষ্টতে আছে আৰু আমি আহিবৰ দিনা ৰাতিপুৱা এয়া হাজবেণ্ড আৰু মই মিলি গাঁৱৰ কণ শিশু কেইগৰাকীমানক নিমন্ত্ৰণ জনাই এনেকৈ অকণমান মিঠা খুৱাইছিলো দিয়াৰ হৈ আৰু দিয়াৰ এটাচমেন্টটো আসলতে মা আৰু দেউতাৰ সৈতে সৰুৰে পৰা বেছিয়ে আছিল গতিকে আমাৰ ঘৰত এডজাষ্ট হওঁতে তাইক বেছি সময় নালাগিল ইমান সৰু ছোৱালীজনী কিমান মানে বুজি পায় বহুত কথাই তাই বুজি পায় আৰু ইমান সৰু আছিল চাওকচোন আমি গুচি অহাৰ পিছতে মায়ে এই ভিডিঅ'টো সেন্ড কৰিছিল তাই মোৰ ডাঙৰ মামাৰ ল'ৰাটোৰ সৈতে এনেকৈ খেলি আছে সি আহি যায় সদায় এনেকৈ খেলাবৰ কাৰণে অকণমান গুৱাহাটীত আহি পোৱাৰ পিছতে আমি আকৌ বিজি হৈ গ'লো ফ্লেটৰ এটা কাম আছিল গতিকে ফ্লেটলৈ বুলি গ'লো আৰু তাৰ পিছত আহিয়ে আমি মানে 2-3 দিনৰ পিছতে আকৌ ঘৰলৈ গ'লো থাকিব নোৱাৰা হলো তাইক নুচুৱাকৈ তো গৈ আহিলো ঘৰৰ পৰা I love you too I love you go. Sa কোন আহিলে কোন আহিলে লো কোন আমার এটা है আমার है নৰিব দিয়া নাই দেখা কি কৰিছে কি লগাই কি মোৰ বহুত ভাল লাগিছে আজি ফাইনালি ইমান দিনৰ পাছত চাবিটো ল'বলৈ গৈ আছো নিজৰ হ'ব আৰু আজিৰ পৰা নিজৰ হ'ব আৰু চাবি পালো ফাইনালি ইয়াত আছে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ফাইনালি চাবিটো পাই গলো আজি হৈ আছে মোৰ এটা অকণমান দেখাম আজি গোটেইখিনি নেদেখাও বাৰু পাই গলো বহুত দিনীয়া আশা একদম মানে কি ক'ম আৰু তো এতিয়া ঘৰৰ ভিতৰলৈ আহিছোঁ আজি গোটেইখিনি নেদেখাওঁ বাৰু এতিয়া কাম আমি ষ্টাৰ্ট কৰি দিম আৰু লাহেকৈ ঘৰৰ চাবি হেণ্ডঅভাৰ কৰাৰ অলপ দিনৰ পিছতে আমি ভিতৰৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰো এই সৰু সৰু ক্লিপবোৰ সাঁচি ৰাখিছিলোঁ আজি এই ব্লগটোত আপোনালোকৰ লগত সেইসমূহ শ্বেয়াৰ কৰি দিছোঁ নিশ্চয় আপোনালোকে গম পাইছে এই ভিডিঅ' ক্লিপবোৰ এদিনৰ নহয় কেইবাদিনৰো ভিডিঅ' ক্লিপ সাঁচি ৰাখি এটা ব্লগত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এতিয়া ঘৰৰ ভিতৰৰ কাম পূৰ্ণগতিত চলি আছে
ভিতৰত যিসকল দাদা লাগি আছে কামত তেখেতসকলক মই বা হাজবেণ্ড আমি দুইজনে যেনেকৈ সময় দিব পাৰিছোঁ তেনেকৈ আমি দুইজনে মিলাই আগবাঢ়ি গৈ আছোঁ উইশ কৰিব যাতে আমাৰ অনাগত দিনবিলাকত আমি সুখে শান্তিৰে দুইজনে মিলিজুলি এনেকৈ কামবিলাকত আগবাঢ়ি যাব পাৰোঁ আৰু এতিয়া আহি আছে আমাৰ ঘৰ লোৱা পূজা ভাগৰ দিনটো গতিকে সেই নিয়মৰ দিনটো মই আপোনালোকৰ লগত খুব ধুনীয়াকৈ এটা স্পেচিয়েল ভ্লগ বনাই শ্বেয়াৰ কৰিম তাৰ কাৰণে আপোনালোক মোৰ সৈতে কানেক্ট হৈ থাকিব লাগিব আৰু যিসকল ভিউৱাৰ্ছ নতুনকৈ আমাৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া নটিফিকেশ্যনসমূহ পাই থাকিব সকলোলৈকে বহুত বহুত ধন্যবাদ সকলো ভালে থাকিব আৰু সুস্থ থাকিব বাই